নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 মাৰ্চ। চৰকাৰী প্ৰশিক্ষণৰ বাবে আবেদন কৰিছে নেকি আপুনি? চৰকাৰৰ নতুন তালিকা প্ৰস্তুত হৈছে। তালিকাত নাম থাকিলে চৰকাৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব আপোনালোকৰ বেংক একাউণ্টত। 1 এপ্ৰিলৰ পৰা ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হ'ব। নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ চাউল। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত PM কিষাণৰ 2000 টকা ৰিলিজ কৰা হৈছে। যদি আপোনাৰ একাউণ্টত 2000 টকা পোৱা নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ দিছে মোদী চৰকাৰে। যদি অৰুণোদয়ৰ তালিকাত নাম আছে, অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। অৰুণোদয় আঁচনিৰ টকা দ্বিগুণে বৃদ্ধি হ'ব নিৰ্বাচনৰ পিছতে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী প্ৰশিক্ষণৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। কৃষকৰ থাকিলেহে পাব আপুনি চৰকাৰী ঘৰ। জীৱিকা সখী পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগক বিশদী হৈছে। গুৱাহাটীৰ ফটো মাৰি যথমতে হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে। ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুনকৈ হিতাধিকাৰীৰ তালিকা এখন প্ৰস্তুত কৰা হ'ল। তালিকাত নাম থাকিলে চৰকাৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব। যিসকলে চৰকাৰী ঘৰ পোৱা নাই সেইসকল হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ দিছে মোদী চৰকাৰে। গাঁও পঞ্চায়তৰ শুদ্ধ তালিকা দিয়াৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। দুৰ্নীতি কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতি যাব লাগিব জেললৈ। কৃষকৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। আপোনাৰ এতিয়াও কৃষকৰত আছে নেকি? যদি কৃষকৰত আছে চিন্তাৰ কোনো কাৰণ নাই। 1 টকাও নিদিয়াকৈ লাভ কৰিব যোগ্য হিতাধিকাৰীয়ে চৰকাৰী প্ৰশিক্ষণ। প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব PMAৰ অধীনত চৰকাৰী ঘৰ। নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। 15 লাখ প্ৰশিক্ষণৰ বাবে চৰকাৰৰ ফালৰ পৰা অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে চৰকাৰী ঘৰক লৈ ডাঙৰ সিদ্ধান্ত। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেনে ক্ষেত্ৰত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব। কেতিয়া চৰকাৰী ঘৰ টকা ৰিলিজ কৰিব এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা তাৰিখটো ঘোষণা কৰা নাই, কিন্তু অতি শীঘ্ৰে চৰকাৰী ঘৰ টকা ৰিলিজ কৰিব আপোনালোকৰ বেংক একাউণ্টত। যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়া কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত জনাই দিম। আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলে নে? কৈছি নকৰা কৃষকে নাপাব ৰেচনৰ চাউল। যদি আপুনি ৰেচন পোৱা নাই তেন্তে শীঘ্ৰে কৰি লওক কৈছি আপডেট। চলি আছে অন্নসেৱা সপ্তাহ আৰু অন্নসেৱা সপ্তাহৰ মাজতে ৰেচন কাৰ্ডৰ কৈছি কৰাটো বাধ্যতামূলক। 1 এপ্ৰিলৰ পৰা নতুন নিয়মত সংগ্ৰহ কৰিব লাগিব ৰেচনৰ চাউল। অন্যথায় ৰেচন কাৰ্ড থাকিলে ৰেচনৰ চাউলৰ পৰা বঞ্চিত হ'ব আপুনি। নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলে দিয়ক আপুনি অভিযোগ। ডায়েল কৰক 180003453611 নম্বৰতে। ফোন নালাগিলে আপুনি মেছেজ কৰক এই নম্বৰটোত। হেল্পলাইন নম্বৰটো হৈছে অনলাইন 67। এইটো নম্বৰতে কল কৰি দিব পাৰিব অভিযোগ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে চাউলৰ লগতে দালি চেনি নিমখ আপুনি লাভ কৰিব। লগতে যিসকলে ৰেচন কাৰ্ড আছে বিজেপি চৰকাৰ আহিলে মিঠাতেল প্ৰদান কৰা হ'ব, কিন্তু ইয়াৰ লগতে 8 কিলোকৈ প্ৰদান কৰা হ'ব চাহপাত। আৰু এই কেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব বিজেপি চৰকাৰে। যদি পুনৰ বিজেপি চৰকাৰ আহে এইসমূহ সুবিধা প্ৰদান কৰিব। নিৰ্দেশ অমান্য কৰিলে সুলভ দোকানীৰ বিপদ অনিবাৰ্য। ৰেচন সংগ্ৰহ কৰিবলৈ পছ মিছন দিব লাগিব ফিংগাৰপ্ৰিণ্ট। সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আনিব লাগিব ফলক। নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে 1 এপ্ৰিলৰ পৰা কৈছি কৰিব লাগিব। যিসকলে ৰেচন কাৰ্ডৰ কৈছি কৰিছে সেইসকলক কৰিব নালাগে। যিসকলে কৰা নাই 1 এপ্ৰিলৰ পৰাই ৰেচনৰ কাৰ্ডৰ কৈছি কৰি ৰেচনৰ চাউল সংগ্ৰহ কৰক। অন্যথায় ৰেচন কাৰ্ডৰ তালিকাত নাম থাকিলেও তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ জনতালৈ ভাল খবৰ। গৰুৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সমস্যাত ভুগিব নালাগে আপুনি। ঘৰে ঘৰে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। IOCL মুকলি কৰিলে দুটাকৈ বিশেষ নম্বৰ। 8927225667 নম্বৰত মিছ কল দি কৰিব পাৰিব বুকিং। 8391990070 নম্বৰতে মিছ কল দি বুকিং কৰিব পাৰিব গেছৰ বাবে। জনতাক সকাহ দিবলৈ IOCLৰ বৃহৎ পদক্ষেপ।
ৰাজ্যৰ লাখ লাখ জনতালৈ অত্যন্ত ভাল খবৰ। আপুনি এতিয়ালৈকে LPG গেছ বুকিং কৰিব পৰা নাই নেকি? তেনে ক্ষেত্ৰত এতিয়াই দিয়ক মিছ কল, লগে লগে বুকিং হৈ যাব আৰু আজিৰ ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে LPG গেছ বুকিং কৰিব পাৰে, যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা নহয়। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী। অসমৰ ভৱিষ্যতৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব বিৰোধীয়ে। বিৰোধীৰ প্ৰধান সেনাপতি হ'ব গৌৰৱ গগৈ। যোৰহাটৰ পৰা জয় কৰাই পঢ়িও হ'ব গৌৰৱ গগৈ। যোৰহাটবাসীৰ বাবে ঐতিহাসিক সুযোগ। গৌৰৱৰ নেতৃত্বত অখিল আৰু লুৰিনৰ সকলো থাকিব। এইবাৰ 26 ৰণত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে বিৰোধী। গৌৰৱ গগৈ হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। ৰাইজে কি ক'ব? অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কাক বিচাৰে? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিচাৰে নে কাক বিচাৰে নে গৌৰৱ গগৈক বিচাৰে? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বিজেপিক ৰুঠিবলৈ ৰাজ্যত শক্তিশালী ৰূপ বিৰোধীৰ। নিৰ্বাচনৰ প্ৰাকখনত 1 লাখ হ'ল 3 গগৈ। বিৰোধীৰ ভোট বিভাজন নোহোৱাকৈ ৰাজ্যত হ'ব নিৰ্বাচন। EIUDFক বাদ দি 1 লাখ হ'ল 6টাকৈ বিৰোধী দল। গৌৰৱ গগৈৰ নেতৃত্বত 1 লাখ কংগ্ৰেছ ৰাইজৰ দল অজাপা। উজনি নামনি কোনো সমষ্টিতে নহয় বিৰোধীৰ ভোট বিভাজন। বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে এজনে হ'ব বিৰোধীৰ প্ৰাৰ্থী। বিৰোধীৰ মিত্ৰতাই সমষ্টিয়ে বিপদত পেলাব পাৰে বিজেপিক। মিত্ৰতাৰ পিছতে অখিল গগৈ ৰাজহুৱাকৈ ঘোষণা কৰিছে গৌৰৱ গগৈ হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। টিকট কৰ্তনৰ পাছতে মুকলিৰ বিৰুদ্ধে অতুল বৰাৰ। কংগ্ৰেছক পোনপটীয়াকৈ সমৰ্থন জনাম বুলি মুকলিকৈ ঘোষণা কৰিছে। প্ৰয়োজন হ'লে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিম বুলি মন্তব্য। কংগ্ৰেছৰ পৰা হায়াৰ কৰি নেতাক টিকট দিয়া নচলিব। এনে নীতি চলি থাকিলে পুৰণি নেতাই বিজেপি নকৰে ভাল। বিজেপি এতিয়া লেকাম নথকা ঘেৰাৰ দৰে হৈ পৰিছে, এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। যি মন যায় তাকে কৰিবলৈ লৈছে দলৰ মজিয়াত। পুৰণি বিজেপিৰ কোনো মূল্য নোহোৱা হ'ল এতিয়া দলত। বিজেপি নেতাৰ আগ্ৰাসনত স্থান নোহোৱা হৈ গৈছে পুৰণিৰ। বিজেপিৰ তালিকাত প্ৰায় 1.5 কোটি নতুন প্ৰাৰ্থী। ইয়াক লৈ বৃহৎ মন্তব্য কৰিছে। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। আচলতে বিজেপিৰ বিৰুদ্ধে যি অভিযোগ উত্থাপিত হৈছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কংগ্ৰেছৰ কাৰ্যালয় জ্বলাই দিয়ক না। কংগ্ৰেছ কৰ্মীক বিস্ফোৰক হুংকাৰ দেৱব্ৰত শইকীয়াৰ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ফোন কলক লৈ চাঞ্চল্যকৰ সৃষ্টি হৈছে বৰ্তমান সময়তে। বেবী বেগমে কিয় টিকট পাব বুলি ফোন কৰিছিল দলীয় কৰ্মীয়ে, আৰু ফোন কৰোঁতেই খঙত অগ্নিশৰ্মা, এনেকুৱাকৈ মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই। কংগ্ৰেছৰ কাৰ্যালয় জ্বলাই দিয়ক নাই, এনেকুৱাকৈ মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই। ইয়াক লৈ চাঞ্চল্যকৰ সৃষ্টি হৈছে বৰ্তমান অসমৰ পৰিস্থিতিত। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বিজেপিৰ ভিতৰ চৰত বৃদ্ধি পাইছে কন্দল। বিজেপিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। RSSৰ পৰা এই বিষয়ত সমাধান বিচাৰিছে পুৰণি প্ৰবীণ নেতাই। প্ৰদ্যুৎ বৰদলৈক টিকট দিয়াক লৈ খবৰ বহিঃপ্ৰকাশ। দলৰ নিষ্ঠাবান কৰ্মীক একগোট হ'বলৈ আহ্বান। যেনেকৈ আহিছে তেনেকৈ বিজেপি এৰি যাব বিজেপি। মুকলিকৈ বিৰুদ্ধে ঘোষণা কৰিছে জ্যেষ্ঠ বিজেপি নেতা শান্তনু বৰালীৰ। বঞ্চিত হোৱাৰ পিছতে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতাৰ হুংকাৰ। বিজেপি নেতাৰ আগ্ৰাসনত স্থান নোহোৱা হৈছে পুৰণিৰ। বিজেপিৰ তালিকাত প্ৰায় 1.5 কোটি নতুন প্ৰাৰ্থী। এইবাৰ বঞ্চিত হ'ল দিছপুৰ সমষ্টিত। বিজেপিৰ ভিতৰ চৰত বৃদ্ধি পাইছে কন্দল। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যবাসীলৈ 7টাকৈ বৃহৎ প্ৰতিশ্ৰুতি দিছে হিমন্ত বিশ্ব শৰ্মাই। বিজেপি চৰকাৰ আহিলে পূৰণ কৰা হ'ব 7টা প্ৰতিশ্ৰুতি। অসমত পুনৰ মুকলি হ'ব লাখ লাখ চাকৰি। 5 বছৰত 2 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি। কেইবাটাও প্ৰতিশ্ৰুতি দিছে হিমন্ত বিশ্ব শৰ্মাই। PMAY ঘৰৰ পৰা অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড, চৰকাৰী চাকৰিলৈকে কেইবাটাও বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা যদি পুনৰ মুখ্যমন্ত্ৰী হয় এইকেইটা সুবিধা প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? গৌৰৱ গগৈক নে হিমন্ত বিশ্ব শৰ্মাক? কোনে উন্নত কৰিব পাৰিব অসমক? অসমৰ 10 লাখ যুৱক যুৱতীক কৰি তোলা হ'ব আত্মনিৰ্ভৰ। 10 লাখ নিবনুৱাই অসমত পাব 2 লাখকৈ টকা। 10 লাখ উদ্যোগীক দিয়া হ'ব 2 লাখকৈ টকা। আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত এই ধন দিয়া হ'ব উদ্যোগীক। মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে দিয়া হ'ব 25,000কৈ টকা।
ৰেচন কাৰ্ড থকা লাখ লাখ কৃষকে পাব অতি সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে এইবাৰ আপুনি কেইবাটাও সুবিধা লাভ কৰিব। অহাবাৰ চাউল দালি চেনি নিমখ চেনিৰ লগতে লাভ কৰিব মিঠাতেল আৰু অহাবাৰ আধা কেজিকে চাহপাতো বিনামূলীয়াকৈ দিয়া হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত পুনৰ অসমৰ মুখ্যমন্ত্ৰীৰ যদি হিমন্ত বিশ্ব শৰ্মাই হয় তেনে ক্ষেত্ৰত এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। বাদ পৰা মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিত। যদি আপোনাৰ গাঁও বা অঞ্চলত অৰুণোদয় আঁচনি এতিয়ালৈকে কোনো মহিলাই পোৱা নাই তেনে ক্ষেত্ৰত পুনৰ নতুনকৈ অৰুণোদয় আঁচনি প্ৰদান কৰিব। 1250 টকাৰ পৰা বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিত ধনৰাশি। অৰুণোদয় আঁচনি 1250 টকা আপোনাৰ একাউণ্টত আপুনি পাই আছে নেকি? যদি আপুনি এতিয়ালৈকে 1250 টকা পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক, কিয়নো অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰিব। পুনৰ বিজেপি চৰকাৰ আহিলে আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'লে অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰিব। কিমান টকা বৃদ্ধি কৰিব ইয়াৰ নিৰ্বাচনৰ পিছত ঘোষণা কৰিব। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। So thank you for watching full video.